এয়া দেখিব পাইছে চাহ উঠলি গ'ল চাহ মানে হৈ গ'ল এইটোত চেনি চাহ নাই খালি চাহপাত চাহ আমাৰ এই প্ৰেমানন্দই খাব এতিয়া বনাই আছোঁ আমি চাহ হৈ গ'ল চাহ চাই চাই গৰম গৰম চাই নমস্কাৰ বন্ধুসকল আজি মোৰ ওচৰত এটা আছে ইলেক্ট্ৰিক কেটলি এটা ৰিপেয়াৰিঙৰ কাৰণে আৰু কাষ্টমাৰে কোৱা মতে লাইনত দিলে কোনো ধৰণৰ পানীও গৰম নহয় কামো নকৰে তে প্ৰথমতে আহকচোন যিটো মেইন কাৰেণ্ট আহে চকেটটো টেষ্টিং কৰি চাওঁ তে ইয়াত দেখিব পাইছে ধুনীয়াকৈ লাইন আহি আছে তে আমাৰ যিটো প্ৰব্লেম আছে কেটলিটোৰ ভিতৰত তে এতিয়া প্ৰথমতে কেটলিটো বহাই পেলাই চাওঁ ইয়াত বহাই দিলোঁ আৰু বহাই পেলাই যিটো চুইচ আছে চুইচটো দিছোঁ তে কোনো ধৰণৰ কাৰেণ্ট টানা নাই তে এতিয়া যি প্ৰব্লেম আছে কেটলিটোৰ ভিতৰতে তে দেৰি নকৰাকৈ ধুমাধুম ইয়াক খুলি দিলোঁ খোলাৰ পিছত বন্ধুসকল যিটো কেটলিটোৰ তলফালে যিটো চৌকেট থাকে এইটো টেষ্টিং কৰিব লাগিব আৰু এইটো টেষ্টিং কৰিবৰ কাৰণে মাল্টিমিটাৰ য'ত কণ্টিনিউ আহে তাতে মই লৈ ল'লোঁ এডজাষ্ট কৰি পেলাই আৰু এতিয়া আহক টেষ্টিং কৰোঁ তে প্ৰথমতে টেষ্টিং কৰিবৰ কাৰণে যিটো AC ৱাৰ আছে AC ৱাৰ দুডাল আছে য'ত 220 আহে লাইন আৰু এইটো টেষ্টিং কৰিলোঁ যে প্ৰথমৰটো ডাঙৰ ৰিংটো ঠিকে আছে ধুনীয়া ৰিডিং আহিছে আৰু যিটো সৰু ৰিংটো প্ৰব্লেমটো ইয়াতে দেখিব পাইছে যাৰ কাৰণে আমাৰ কাম নকৰে কেটলিটোই তেতিয়া ইয়াক ৰিপেয়াৰিং কৰিবৰ কাৰণে প্ৰথমতে কেটলিটো দেখিব পাইছে যিটো সৰু ৰিংটোত কোনো ধৰণৰ কাৰেণ্ট অহা নাই তেতিয়া ধুমাধুম আহক ৰিপেয়াৰিং কৰিবৰ কাৰণে তলফালে চাব তলফালে পাতি এটা আছে পাতিটো অলপ হিট হৈ পেলাই বেণ্ড হৈ গৈছে আৰু কাৰ্বন অলপ জমা হৈছে ইয়াত 530 মাৰি দিছোঁ আৰু যিটো কাৰ্বন আছে এইটো বিলেট দি হওক বা চাকু দি পেলাই হওক ধুনীয়াকৈ চাফা কৰি দিব লাগিব আৰু চাফা কৰাৰ পিছত বন্ধুসকল যেতিয়া দুটা পাতি কানেকশ্যন টাচ হৈ যাব তেতিয়া আমাৰ কাম হৈ যাব তে বন্ধুসকল মই চাকু দি চাফা কৰি দিছোঁ আৰু 530ও মাৰি দিলোঁ তে আহকচোন এতিয়া টেষ্টিং কৰোঁ হ'ব Okay, pan. তে বন্ধুসকল এয়াই আছিলে যি কেটলিটো চাহ বনোৱা কেটলি অৰ্থাৎ পানীও গৰম কৰিব পাৰে আৰু বহুত কিবা কিবি কৰিব পাৰে তে দেখিব পাৰিলে ইয়াৰ প্ৰব্লেম হ'লে কেনেকৈ ঠিক কৰা যায় তে আজিলৈ এৰিলোঁ ধন্যবাদ